বাৰু বিকি, তুমি জানানে এটা কথা যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওপিনে যে ঘূৰে সেইটোতো আমি সকলোৱে জানো, নহয়নে? এনেদৰে ঘূৰি থকা বাবে এবাৰ দিন আৰু এবাৰ ৰাতি হয়, নহয়নে বাৰু? কিন্তু আমিচোন পৃথিৱীখনে ঘূৰি থকা গমেই নাপাওঁ, কিয় বাৰু? আকৌ পৃথিৱীখন ঘূৰাৰ লগে লগে পৃথিৱীৰ ওপৰত বায়ুমণ্ডল, গছ গছনি আৰু আমি সকলোবোৰতো একেবেগতেই ঘূৰি আছোঁ। কিন্তু পৃথিৱীখনে ইমান জোৰে যদি ঘূৰিয়েই আছে, তেনেহ'লে আমি বাৰু চিটিকি নপৰোঁ কিয়? তুমি এবাৰ ভাবি চাইছানে বিকি? অঁ নিকিবা, কথাটো ময়ো ভাবিছোঁ। পৃথিৱীখন যদি ইমান জোৰে ঘূৰিয়ে আছে, তাৰ ওপৰত বায়ুমণ্ডল, গছ গছনি আৰু আমি সকলোবিলাক যদি একেটা বেগতেই ঘূৰি আছোঁ, তেতিয়াহ'লে দেখোন আমি দূৰলৈ কেতিয়াবা ছিটিকি পৰিব লাগিছিল। কিন্তু আমিতো নপৰোঁ কিয় বাৰু নিকিবা? মোক বুজাই কোৱা না। অঁ, ঠিকেই কৈছা বিকি। এনেকুৱা কিছুমান প্ৰশ্নই আমাৰ মনত উদয় হ'ব পাৰে, নহয়নে বাৰু? আৰু এটা উদাহৰণ দিছোঁ দেই। যেতিয়া আমি চলন্ত বাছ এখনৰ ছিটত বহি গৈ থাকোঁ, আমি গম পাওঁ যে গাড়ীখনে গৈ আছে, আৰু গাড়ীখনে যেতিয়া হঠাতে ব্ৰেক মাৰে, আমি আগলৈ হাউলি যাওঁ। তেতিয়াহ'লে পৃথিৱীখনে যে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে বুলি কোৱা হয়, সেইটো আমিচোন গম নাপাওঁ। ইয়াৰ বাবে আমি কি জানিব লাগিব? আমি পৃথিৱীখনে কেনেকৈ ঘূৰে সূৰ্যৰ চাৰিওপিনে, এই কথাটো আমি ভালদৰে জানিব লাগিব। আৰু সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে কেনেকৈ ঘূৰে? আচলতে বৃত্তাকাৰ আকাৰে ঘূৰে। এনেদৰে ঘূৰিলে প্ৰায় 365 দিন লাগে, আৰু এই সময়খিনিক আমি কি বোলো? এবছৰ বুলি কওঁ। পৃথিৱীৰ এই গতিটোক বাৰ্ষিক গতি বোলে, আৰু এই সময়ত পৃথিৱীয়ে সূৰ্যৰ তুলনাত প্ৰতি ছেকেণ্ডত প্ৰায় 30 কিলোমিটাৰ বেগেৰে ঘূৰে, বুজিছা? কি ক'লা নিকিবা? বাপৰে, ইমান বেগেতে ঘূৰেনে? তেতিয়াহ'লে আমি কিয় গম নাপাওঁ বাৰু? অঁ, ইমান বেগেৰে ঘূৰিলেও আমি একো গম নাপাওঁ। কিয় জানানে? এটা উদাহৰণ দিছোঁ দেই। বাছ এখনত বহি গৈ থাকিলে আমি ওচৰত বহি থকা মানুহজনলৈ যদি চাওঁ, তেওঁক আমি জানো দৌৰি থকা দেখা পাওঁ নেকি? নেদেখোঁ। তেওঁক স্থিৰভাৱে বহি থকা যেন দেখোঁ, নহয়নে বাৰু? তাৰমানে বাছখন জোৰে গতি কৰি থাকিলেও আমি মানুহবোৰে সমান গতিত গৈ থাকোঁ, হয়নে? সেইটো কিন্তু আমি জানো, কিন্তু জানো যে গতি কৰিছোঁ, কিন্তু আমি সেইটো বহি থকা মানুহখিনি আমি ধৰিব নোৱাৰোঁ, কাৰণ আমি সকলোৱে যে একে গতিতেই গৈ থাকোঁ। কিন্তু বাছখনৰ বাহিৰত যদি ৰাস্তাৰ দাঁতিতে কোনোবা মানুহ এজনে ৰৈ থাকে, তেওঁ যদি চাই থাকে, তেতিয়াহ'লে তেওঁ দেখিব যে বাছখন প্ৰচণ্ড গতিত দৌৰিছে, আৰু বাছখনৰ ভিতৰত থকা মানুহখিনিও সমান গতিত গৈ আছে, বুজিলা? পৃথিৱীৰ বাৰ্ষিক গতিৰ ক্ষেত্ৰতো ঠিক এনেকুৱাই হয়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে, আৰু ঠিক একে গতিত পৃথিৱীৰ বায়ুমণ্ডল, গছ গছনি আৰু আমি দেখা সকলো বস্তু একেলগেই তাৰমানে ঘূৰি আছে। সেয়ে আমি যেতিয়া আমাৰ চাৰিওফালৰ বস্তুবিলাক, ঘৰ দুৱাৰ, মানুহ, গছ গছনিলৈ লক্ষ্য কৰোঁ, তেতিয়া আমি চব স্থিৰ হৈ থকা যেন দেখোঁ। সেইবাবে আমি পৃথিৱীৰ এই বাৰ্ষিক গতিটো ধৰিব নোৱাৰোঁ বা আমি অনুভৱ কৰিব নোৱাৰোঁ। অ', সেইটো কথা নেকি নিকিবা? তাৰপিছত আৰু কোৱাচোন। অঁ, আৰু এটা মজাৰ কথা কি জানা বিকি? পৃথিৱীৰ আহ্নিক গতি বুলিও আন এটা গতি আছে। পৃথিৱীয়ে নিজ অক্ষক কেন্দ্ৰ কৰি ঘূৰি আছে। ধৰা, তুমি ৰাবাৰৰ বল এটা লৈ ঠিক সোঁমাজেৰে এডাল শলা সুমুৱাই দিয়া, আৰু বলটোৰ গাত এটা ৰঙা ৰঙৰ ফুট আঁকি দিয়া। এতিয়া শলাডালৰ এটা মূৰ কেন্দ্ৰ এটাত ৰাখি যদি তুমি বলটোক ঘূৰাই দিয়া, তেতিয়া তুমি দেখিবা যে সেই ৰঙা ৰঙৰ ফুটৰ যিটো দাগ, সেই দাগটো বৃত্তাকাৰ পথেৰে ঘূৰি আকৌ আগৰ স্থান পাবলৈ কিছু সময় লাগিব। এই শলাডালক আমি যদি অক্ষয় হিচাপে কল্পনা কৰি লওঁ, তেন্তে দেখা যায় যে নিজ অক্ষৰ চাৰিওপিনে ঘূৰি পৃথিৱীয়ে আহিবলৈ হ'লে প্ৰায় 24 ঘণ্টা সময় লাগে, আৰু ইয়াকে কি বোলে? পৃথিৱীৰ আহ্নিক গতি বোলে। এই আহ্নিক গতিৰ কাৰণে পৃথিৱীৰ এফালে দিন আৰু আনফালে ৰাতি হয়। অঁ নিকিবা, তাৰমানে আমাৰ ইয়াতে যেতিয়া দিন, আমেৰিকাত ৰাতি, আৰু আমেৰিকাত যেতিয়া দিন, তেতিয়া আমাৰ ইয়াতে ৰাতি। তাৰমানে সেইটো আহ্নিক গতিৰ কাৰণে হয়, নহয়নে নিকিবা? অঁ, সেইকাৰণেই হয়। এতিয়া কথা হ'ল, পৃথিৱীয়ে যদি এনেকৈ গতি কৰি থাকে, তেতিয়াহ'লেচোন আমি ছিটিকি পৰি যাব লাগিছে, নহয়নে বাৰু? কিন্তু আমি পৰি নাযাওঁ। কিয় পৰি নাযাওঁ? ইয়াৰ কাৰণ হ'ল পৃথিৱীয়ে সদায়
আমাক কি কৰে বস্তুবিলাকক নিজৰ কেন্দ্ৰলৈ টানি থাকে বুজিছা। আনকি গছৰ পৰা যেতিয়া এটা ফল পৰে তেতিয়া সেই ফলটো দূৰলৈ ছিটিকি নগৈ ক'ত পৰে, মাটিতেই পৰে। পৃথিৱীৰ এই আকৰ্ষণক বিজ্ঞানীবিলাকে কি নাম দিছে? মহাকৰ্ষ। পৃথিৱীয়ে সকলো বস্তুক নিজৰ কেন্দ্ৰলৈ টানি আছে, সেইবাবে আমি দূৰলৈ ছিটিকি পৰি নাযাওঁ বুজিলা। আৰু এটা কথা জানি থোৱা ভাল যে পৃথিৱীৰ পৰা দূৰলৈ গৈ মহাকাশৰ পৰা যদি আমি চাওঁ, বৈজ্ঞানিকবিলাকে চালে কি দেখে যে সঁচাকৈ পৃথিৱীখন ঘূৰি আছে আৰু এই পৃথিৱী ঘূৰি থকা কথাটো দেখা যায়। সেয়ে আহ্নিক গতি আৰু বাৰ্ষিক গতি, এই দুটা গতি আমি যদিও পৃথিৱীয়ে গতি কৰি আছে, কিন্তু এই দুটা গতিক আমি দেখা নাপাওঁ বা অনুভৱ কৰিব নোৱাৰোঁ। আৰু সেইবাবে পৃথিৱীখন যে ঘূৰি আছে সেইটো আমি কেতিয়াও অনুভৱ কৰিব নোৱাৰোঁ বা বুজি নাপাওঁ বুজিলা। নিকিবা আজিহে মই কথাটো ভালদৰে বুজি পালোঁ দেই। তাৰমানে পৃথিৱীৰ দুটা গতি আছে, দুটা গতিত পৃথিৱীয়ে ঘূৰি থাকে। এটা হৈছে আহ্নিক গতি, আনটো হৈছে বাৰ্ষিক গতি। মই বুজি পালোঁ নিকিবা, বৰ ধুনীয়াকৈ বুজি পালোঁ।